কামৰৰ দিছা নাই খেজা হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু বহু দিনৰ পিছত আজি এটা ব্লগ এটা বনাবলৈ ওলাইছো আৰু মোৰ লগত আছে চাওক আদৈ আছে মানে কি দেখিছে পুৰা বেগ চেক লৈ ৰেডি মানে যোৱা কালি এটা ইন্টাৰভিউ গেল এখন স্কুল এখনত মানে ইন্টাৰভিউ গেল তো তাৰে আজি ফার্স্ট ডে আজি মানে কাম করবা যাব আজি ফার্স্ট ডে আজি মানে শিক্ষক মানে কি মাস্টারনি বাইদেউ তো কি কয় মানে মাস্টারনি বাইদেউ হৈছে আমাৰ তো এতিয়া যাও অলপ দেৰি হল 7:30 মানে টাইম দিছে যাবাক কাৰণ আজিকালি ৰাতিপুৱাই পাই না স্কুল ৰাতিপুৱাই পাই তো সেইকাৰণে 7:30 টাইম দিছে তো এতিয়া বাজিছে 7টা তো ফটাফট ৰেডি হৈছো এতিয়া যাও আৰু কোৰ স্কুলত কাম কৰে পিছত বাৰু কম এতিয়া নকও আজি ফার্স্ট ডে তো বেষ্ট অফ লাক ভালকে কাম করলি হল বাস এইটো আৰু সৰু লৰা ছোৱালীৰ লগত কাম কৰি বিৰাট ভাল লাগে তাইও আজি সৰু লৰা ছোৱালীৰ লগতে কাম কৰিব তো কেনেকুৱা লাগে অনুভৱটো পিছত কলি হল নাকি কই ৰাইছ আমাকো কলি হল কেনেকুৱা লাগে আৰু মইতো গম পাইছো মই আপোনালোকক কৈ থাকো কেনেকুৱা লাগে তো আজি এইও গম পাব তো এতিয়া ফটাফট যাও দিনটো যি কৰো সবখিনি দেখুৱাম চাই থাকিব আৰু আজি ভিডিওটো তাইও বানাব কেনেকৈ আহে আহতে মানে কেনেকৈ আহে তাইও বানাব তো চাই থাকব আপোনালোকে এই পাই উঠছো মোৰ ঘুণ্টিও লাগি আছে কি কৰিম আৰু তথাপিও ডিউটি মানে পিলপিলি নাপালো তো সেইকাৰণে মই এই থবা আহিছোঁ আৰু পিলপিলি বা কিখান বা আহে কি বা একো নাজানো তো সেইকাৰণে থবা আহিছোঁ আৰু আমাৰ ঘৰৰ পৰা 15 কিলোমিটাৰ মানৰ চাগে বেছিয়ে হ'ব তো মই নাজানো কিমান কিলোমিটাৰ হয় আৰু এই মোক মানে পাগলা কৰি ফেলছে মই স্কুলত কাম কৰিম মানে 2 বছৰ আগতে স্কুল এখনত কাম কৰিছিল তাৰপিছত মোক কৈ আছে মই স্কুলতে কাম কৰিম তো কৰ আৰু মই মানে মামাক ক'লো যে মামা এখন স্কুল চাবিচোন তাই সোমাই দিব লাগিব তো মামাই সোমাই দিলাক স্কুলখনত ইণ্টাৰভিউ দিলাক পাছো কৰলাক তো আজি ফাৰ্ষ্ট ডিউটি তো যি নহওক এতিয়া তাই ভিডিঅ'খিনি কৰিব মই ৰাখিলোঁ এইফালে ক্লাছ কৰি আছো আৰু বাচ্চাকেইটাক চাওক ইমান মানে দুষ্ট কৰি থাকে তথাপি মানে ইহঁতৰ লগত থাকি বহুত বেছি ভাল লাগে কেনেকৈ টাইমটো যায় গমেই নাপায় এইফালে ক্লাছ ছুটি হ'ল আৰু ঘৰলৈ গৈ আছো ৰাস্তাটো চাওক ইমান দূৰ বাপৰে এইখিনি মানে খোজকাঢ়ি যাব লাগিব সেই আগত ই ৰিক্সা পাম তাতে উঠিম এইফালে খোজকাঢ়ি আহি আছো বেগখনো মানে ইমান ওজন হৈছে মানে বিষাই গৈছে একেবাৰে এইফালে উঠিলোঁ ই ৰিক্সাত আৰু এনেকৈ ধুনীয়াকৈ গৈ আছোঁ পিছত বাৰু কেতিয়াবা ভালকৈ ভিডিঅ' বনাম এতিয়া মানে মোৰ এনেকৈ কৰিব লাজ লাগি আছে তথাপিতো মানে কৰিছোঁ স্কুলত আহিলে মানে ইমান ভাগৰ লাগে তথাপি বাচ্চাকেইটাৰ লগত থাকিলে সেই ভাগৰখিনি মানে নোহোৱা হৈ যায় বহুত বেছি ভাল লাগে তো গাইজ মই এতিয়া টিউচন কৰি আহি পালো গা পা ধুলো আৰু এটা কথা আজি আদক মই মানে ভিডিওটো কৰবা দিছিলো মানে কি বানাবা দিছিলো কত কয় কি ভালকে এনেকে ধুনীয়াকে হাও সেই ভিডিও বনাইছে মানে কি কথাটো কি হল মই তাইক স্কুলত থবা গেলো স্কুলৰ পৰা যাই মই মোৰ স্কুলত গেলো মোৰ স্কুলৰ পৰা যাই মই বৰপেটা ৰোড গেলো কিবা এটা কাম আছিলে আৰু লগৰ ল'ৰা এটাৰ কাম আছে আমি দুই গেলো যাই উঠি গোটেইখিনি কাম কৰিলো মানে কি মই তাৰ বেলেগ কামো চাই আছো তো অলপ দিন নহয় না নহয় তো কিবা বেলেগ কাম এটা চাই আছো তো সেইটো যদি হয় ভাল আছিল দিয়কচোন কিবা না কিবা এটা হ'ব আৰু তথাপি চেষ্টা কৰি আছো কামৰ কাৰণে চেষ্টা কৰি আছো দৌৰি আছো বিচাৰি আছো কামটো এই আৰু দিনটো সেনেকে গেল তো সেইকাৰণে মই ব্লগ নামানলো তাইকে ভালকে বনাব দিছিলো তো ভালকে বানাব স্কুলখনৰ বিষয়ে অলপমান কওঁ তো এই কথা আৰু হাও তাই সেই ভিডিঅ' কৰলাম কি কৰিম আৰু ইমানো লাজ নাই আৰু ইমান লাজ বাপৰে বাপ মানুহ থাকে তাই মোক কয় মানুহ থাকে না লাজ কৰা কি কৰা নিজে মোক বিৰাট বকে কিন্তু মোক বিৰাট বকে মই কি মই বোলে ইউটিউবাৰ বোলে কি কথা কয়ে মোৰো লাজ লাগে দিয়কচোন মোৰো লাজ লাগে কিন্তু এই যেনেকে ভিডিঅ'টো কৰছে সত্যানাশ কৰি পেলছে ভিডিঅ'টো তো যি নহওক এতিয়া আনছো আমি চাওক দেখিছে মাংস আনছো মই তো অলপমান মাংসকে খাম আৰু আলৈ মোৰ কাৰণে গোটেইখিনি মোৰ তো এই মাংস খাম এতিয়া তাৰমানে কি মাংস লৈছো বহু দিন মাংস খোৱা নাছিলো খাইছো মাত দিলাকে ফালতু কৈছো মানে তাইক ৰাখলে ভাল লাগে তো মাংস খাই আছো দিয়কচোন কিন্তু মই মানে মাজে মাজে বাদ দিওঁ 1 মাহ 2 মাহ হওক একদম বাদ দি দিওঁ মাংস মাছ তাৰপিছত আৰু খা কৰো এতিয়া আৰু খাম আজি আৰু খাম আৰু লৈ আহিছো ধুনীয়াকে খাব লাগিব মায়ে আছে আগফালে তো এই আৰু এতিয়া ফটাফট মানে বিৰাট ভোক লাগছে আগতে খাই লওঁ তাৰপিছত কথা পাতিছো নাকি কোৱা ঠিক আছে খালি বাপৰে বাপ আগতে খাই লওঁ তো এতিয়া মাংসখিনি খাওঁ দেই আৰু কোনকে যে খাম কওঁ সৰু খাম
মই সৰু মানুহ মই বৈদ্য সৰু মানুহ না কি কয় গাইছ তো কামৰ দিছা নাই খেজা মই নাপে কামৰ দিবা মই হেতু নাম না কামৰ রে রে কি দিনা তেস্তিনা বিরাতে মই না বিরাতে আৰু মেইন কথাটো হ'ল এই আগতে স্কুলত কাম কৰিছিলে কেই বছৰ আগতে কৈছা 2 বছৰ না 2 বছৰ আগতে কাম কৰিছিল তো ইবাৰ ফার্স্ট টাইম ফার্স্ট বলে কল আৰু ফার্স্ট ডে ফার্স্ট দিনা কেনে লাগি কৰি বিয়া ভাল লাগছে সৰু ছোৱালীকেইটা লগ থাকি বিয়া ভাল লাগে মানে এই কৈছিল বাপা ফোন কৰি কৈছে বাপা সৰু ছোৱালীকেইটা কি কান্দি থাকে মই কৈছো বিৰাট ভাল লাগব জাস্ট একদিন থাক ভালকে একদিন 2 ঘন্টা মাত্ৰ টাইম দি ভালকে থাক বিৰাট ভাল লাগব লাগছে না ভাল মোক মানে নাৰ্সাৰী ক্লাছ কৰিব দিছে আৰু ক্লাছ 1 ত দিছে আৰু ডাঙৰ দিছে ডাঙৰ ক্লাছত দিছে যেন মানে টিচাৰ নাকে টিচাৰ ক্লাছ 5 ক দিছে 6 ক দিছে এনকে ক্লাছ বাপা হয় ক্লাছ 5 6 ক দিছে আৰু সব কৰৱা এটা সব কৰা না বঢ়িয়া বঢ়িয়া ইবাৰ মানে কি মই ভাবছো টিউচনো কৰ আৰু কিছুমান আগতে টিউচন কৰিছিল আৰু ঘৰত মাইকত তামান টিউচন কৰিছিল কিন্তু বৰ্তমান আমাৰ ফালে আইলাক না টিউচন মাখা সব গুচি গেল তো এতিয়া আৰু এগেইন ষ্টাৰ্ট দিব আৰু মই এটা কথা কৈছো মই যেনকে কিছুমান বস্তু মানে কি অলপ কম দামতে কৰি দিও তো ফিজটো যদি বেলেগ লয় এই অলপমান কম লব পাৰিছো বিশেষকে আৰ্থিকভাৱে দুৰ্বল মানুহখিনিৰ কাৰণেহে বাকি বেলেগৰ কথা কোৱা নাই কিছুমান মানুহৰ মানে অলপ ফিজ মানে জানো আৰু যে এখেতে অলপ দিব নোৱাৰে ফিজ ইমান ফিজ দিব নোৱাৰে তো অলপ কমাই দিলে হ'ল বাস এইটো আৰু এইটো আমাক চাব লাগিব হয় না নহয় এইটো থাকিলে আমাৰ পেটটো চলব হয় না নহয় তো সেইটো চাব লাগিব তো একদম যে ফ্ৰীতে দিব সেইটো নহয় কাৰণ টাইম খৰচ হয় না নহয় আৰু ফ্ৰীত দিয়া বস্তুৰ মূল্য নাই এটা কথা নহয় কিন্তু যিমান পাৰে সিমান মই তাইক কমত দিব পাৰিছো মই যেনেকৈ ফ্ৰীত ইউটিউবত দি থাকো তোমালোকে যদি গীতা যদি কোনোবাই যদি শিক্ষা ইচ্ছা আছে সৌৰভ দি জ্যোতি এই চেনেলটো চালে হ'ল মানে যায় কৰ্ড বাজাব জানে বা কৰ্ডৰ লগত অলপ মানে কৰ্ডখিনি জানে আৰু তেওঁলোকৰ কাৰণে বহুত সুবিধা হ'ব মই ফ্ৰীতে বহুত বস্তু দি থাকো সৌৰভ যদি এনেকৈ ইউটিউবত চাৰ্চ কৰিব পাই যাব তো মই ফ্ৰীতে দি থাকো এইটো কৈছো মানুহৰ আশীৰ্বাদ পাবা বাছ মানুহৰ আশীৰ্বাদটোৱে বহুত ডাঙৰ বুজি পাইছা মানুহৰ আশীৰ্বাদটো ডাঙৰ টিউচন কৰক কিন্তু আৰ্থিকভাৱে যিকেইজন মানে দুৰ্বল ব্যক্তি থাকে তেওঁলোকৰ অলপ ফিজটো অলপ কমকে ল'লে হ'ল বাছ মই আগতে হেনেকা লৈছিলো বা 500 লৈ মই 200 লও কিনকে এই বস্তুটো হ'লে ভাল লাগে তো এই বৰ্তমান টিউচনো কৰিব কই আৰু এডভাৰেজ কৰিলো দেই তো ঠিক এডভাৰেজো নহয় আৰু কিন্তু এডভাৰেজো হয় হয় নহয় গাইছ তো এতিয়া মাংস কেনেকৈ খাওঁ আৰু আগফালে মা বহি আছে তো মোৰ মস্ত ভোক লাগছে ভাগাৰো ধৰি আছে তো না ৰাতিপুৱা সেই 5:30 উঠবা লাগে গাড়ী নাপাওঁ পিলপিলি নাপাওঁ আৰু থবা যাওঁ মই কি কমাৰ নহয় অহা কালি আৰু সোনকালে উঠবা লাগিব আৰু সোনকালে উঠি অলপ মানে 5:30 ঠিকেই উঠো কৰে লেট কৰে গা পা ধোৱাতে লেট কৰি দিয়ে কি কমাৰ অলতে লেট কৰি দিয়ে আৰু কি কমাৰ তিৰি মানুহৰ কথাই সেই আৰু খালি লেটে কৰি থাকবা তো এতিয়া মাংসখিনি খাওঁ তো গাইছ এতিয়া ভাত খাবাই ওলছো আৰু এইফালে ভাত সাজি দিছে ৰেডি আমি খাবাক লৈ ৰেডি দেখিছে তো ভিডিঅ'টোত এইখিনি আছিলে যদি ভাল লাগিছে অলপমান ছাপোৰ্ট কৰি দিবা আৰু আজি জাষ্ট ময়ো গম পাইছোঁ আজি ব্লগটো ইমান এটা ঠিক এটা হোৱা নাই কিন্তু জাষ্ট ইয়াতে হৈ ৰৈ যাব আৰু এইখিনি সময়খিনি হয় নহয় তো যি হওক এতিয়া ৰাখিলোঁ আৰু ইয়াৰ পিছত ব্লগ বনাবলৈ চেষ্টা কৰিম অলপ ভাল ব্লগ বনাবলৈ চেষ্টা কৰোঁ আৰু মই মানে কি মই নিজৰ লাইফৰ ওপৰত মানে ব্লগ বনাই আছোঁ বাছ সেইখিনিয়ে আৰু তো পিছলৈকে নাজানো কেনেকুৱা কি ব্লগ বনাওঁ কিন্তু কিবা নহয় কিবা এটা বনাই যাম তো আজি ৰাখিলোঁ গুড নাইট সকলে ভালদৰে থাকিব তো আজি কাৰণে বাই বাই আৰু এটা কথা কওঁ যদি কোনোবাই মিউজিকৰ লগত ৰিলেটেড মানে কি গীটাৰ যদি শিকিব বিচাৰে বা গীটাৰ কৰ্চ লাগে তো মোৰ প্ৰথম চেনেলটো চাব সৌৰভ দি জ্যোতি এনেকৈ আছে চাব পাৰিব ইউটিউবত চাৰ্চ কৰি দিব সৌৰভ দি জ্যোতি তো চাব আৰু তো এতিয়া ৰাখিলোঁ বাই বাই সকলে ভালদৰে থাকিব গুড নাইট